কামাখ্যাত যাব নাপায় বুলি ইয়াত বিয়া হৈ আহি গম পালোঁ। তাৰপিছত মই কিন্তু ছোৱালীৰ দিনতে এবাৰ গ'লোঁ। মোক খুৰী এজনীয়ে কৈছিল বোলে কামাখ্যাত যাব নাপায়, ৰজাঘৰৰ মানুহ কামাখ্যাত নাযায়, তই এবাৰ যাই আহ বুলি। তাৰপিছত বিয়া নহওঁতে গ'লোঁ, যাই পেলাই বাইদেউৰ তাতে কোৱাৰ্টাৰত আছিল, বাইদেউ কোৱাৰ্টাৰৰ পৰা গ'লোঁ ভাগিনজনীক লৈ, যাই এই কামাখ্যা চালোঁ, দৰ্শন কৰিলোঁ, কৰি আহিলোঁ। আহি মোৰ সেই বছৰতে মোৰ বিয়া হ'ল। বিয়া হোৱাৰ পিছত ইয়াতে আহি সুধিলোঁ মানে মই কিয় যাব নাপায়। তাৰপিছত এওঁলোকে ভাঙি গোটেইখিনি ক'লে, এনেকৈ হেৰি ৰজাঘৰৰ মানুহ যাব নাপায়, এনেকৈ কিবা ক্ষতি হয়, কাৰোবাৰ বোলে মুণ্ড ছিঙি পৰিছিল নৃত্য চাওঁতে পেৰা জলঙা দি, তাৰপিছত সেইবিলাকৰ কাৰণে নাযায় বুলি। তেতিয়াৰ পৰা আমি এই 48 বছৰ বয়স হ'ল, এতিয়ালৈ যোৱা নাই। অম্বুবাচী মেলা চলি আছে, বহুত ঋষি মুনি বাহিৰৰ বহুত পৰ্যটক আহিছে তাতে, সেইবিলাকক চাবৰ মন যায়, মানুহ চাবৰে মন যায়, কিন্তু যোৱা হোৱা নাই আৰু এইবিলাক হেৰি ক্ষতিৰ কাৰণে, ক্ষতি হ'ব বুলি। ল'ৰা ছোৱালীবিলাকেও যাব মন নকৰে, সিহঁতেও বুজি পায় যাব যে নাপায় বুলি, কিবা ক্ষতি হ'ব বুলি কয়, সেইকাৰণে। যেতিয়া নৰনাৰায়ণ চিলাৰাই যেতিয়া দিগ্বিজয় কৰি আহি আছে সুদূৰ কোচবিহাৰৰ পৰা, আহি নীলাচল পাহাৰ পালে, পাই তাত যি মন্দিৰ আছিল সেয়া কালাপাহাৰে ভাঙি লণ্ডভণ্ড কৰি পেলাইছে। গতিকে তাৰে কাৰণে দেখিলে যি লণ্ডভণ্ড হৈ আছে, মন্দিৰটো আমি পুনৰ নিৰ্মাণ কৰোঁ, এই বুলি তেওঁলোকে নিৰ্মাণ কৰিলে। নিৰ্মাণ কৰি কেন্দুকলাই বুলি কালাই গাঁৱৰে কেন্দুকলাই বুলি পুৰোহিত এজনক তাতে প্ৰতিষ্ঠা কৰি তেওঁক পূজা পাতিবলৈ অনুমতি দিলে। তেনেকৈ পূজাৰীয়ে পূজা কৰে, কিন্তু সদায় বহুত দেৰি হয়, সময়তকৈ মানে অতি সময় নষ্ট কৰে। তাকে তেওঁলোকে চিন্তা কৰি ক'লে কি এই পুৰোহিতে কি কৰি থাকে তাতে। তাকে চিন্তা কৰি তেওঁ মানে নৰনাৰায়ণে নিজে গৈ বেৰাৰ জলঙাৰে চালে মন্দিৰত, চাই দেখিলে যি তাণ্ডৱ নৃত্য চলি আছে, যে দেৱীয়ে নিজে উলংগ হৈ পুৰোহিতে নৃত্য চাই আছে। তেতিয়া দেৱীৰ এটা জ্ঞান শক্তি দি তেওঁ দেখিলে যে মই তেওঁলোকক নিজৰ পুত্ৰ বুলি জ্ঞান কৰোঁ, গতিকে তেওঁলোকে মোৰ নৃত্য চাই আছে। এয়ে তেওঁ অভিশাপ এটা দিলে যে তোমালোকৰ বংশধৰবিলাক যদি ইয়াতে আহে অজ্ঞানী হ'ব বা মূৰ ছিঙি পৰিব, এনেকুৱা এটা অভিশাপ দিলে। সেই তেতিয়াৰ পৰাই আমাৰ বংশধৰবিলাক তালৈ দৰ্শন কৰিব নাযায়, বিশেষকৈ কামাখ্যালৈ দৰ্শন কৰিব নাযায়। আৰু এতিয়া ইমান মালহেৰে আমি টিভিত দেখিছোঁ যে দেশ বিদেশৰ কত সাধু সন্যাসী মানুহ দুনুহ সকলোবিলাক কামাখ্যাত দৰ্শন কৰিছে, আমাৰো মন যায়, কিন্তু সেই অভিশাপৰ জৰিয়তে কাৰণে আমি ভয় খাই আমি আজিলৈ কোনো তালৈ দৰ্শন কৰিব যোৱা নাই। নতুন প্ৰজন্ম আমাৰ যিবিলাক ল'ৰা নাতি আছে, তেওঁলোকেও মানে এতিয়া যাবৰ চিন্তা কৰে, কিন্তু সেই অভিশাপৰ কাৰণে কোনো এতিয়ালৈ সাহস কৰিব পৰা নাই।